যোৱাকালি এছেম্বলিত যিখিনি ঘটনা হ'ল এইটো আপচুৰ নেতৃত্বত হৈছে। আপচু মানে ইউপিপিএল মানে আপচু, এইটো একে কথা। এইটো আৰু যিটো ইছ্যু লৈ পেলাই ইহঁতে বাহানা কৰি পেলাই ৰাইজ কৰিছে যে জনজাতিকৰণৰ ক্ষেত্ৰত যেনিবা আমি আগত BPF চৰকাৰ থকা সময়ত আমি কৈছোঁ কোচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত আমাৰ কোনো অবজেকশ্যন নাই। এক্সিষ্টিং ট্ৰাইবেলটো কোনো ইফেক্ট হ'ব নালাগে। এই লাইনত আমি ইফেক্ট নোহোৱাকৈ ইহঁতক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই। সেই NOC-টো আমি দিছোঁ। ইয়াৰ আমাৰ স্পষ্ট, আজিও আমাৰ স্পষ্ট যে এক্সিষ্টিং ট্ৰাইবেলসকলে কোনো ক্ষতি হ'ব নালাগে। কিন্তু ভাৰত চৰকাৰ বা অসম চৰকাৰে কি আইন বনাই পেলাই ইহঁতক জনজাতিকৰণ কৰিব বিচাৰিছে, এইটো গভৰ্ণমেণ্টৰ কথা। কিন্তু আমাৰ এক্সিষ্টিংটো একো ইফেক্ট হ'ব নালাগে। সেইটো ফুল ষ্টেণ্ডত আমাৰ এতিয়াও আছে। আৰু আমি যিমান দূৰ জানো, আজিৰ দিনত অসমৰ চৰকাৰ চলাই থকা BJP চৰকাৰ বা NDA চৰকাৰৰ মানে ইয়াৰ ক্ষেত্ৰত নিশ্চয় ভাল বিবেচনা কৰি পেলাই এই সমস্যাটো নিশ্চয় সমাধান কৰিব। কথা এইটো বাহানা মানে আপচুৰ যোৱাকালি কিবাটো এনে বাহানা, কিন্তু কৈ লাভ নাই। টোটেলি পলিটিকেল। ইয়াত UPPL জড়িত আছে, আপচুও জড়িত আছে। আৰু সেইখিনি কথা মই আজি ক'লোঁ যে ইহঁতে ইলেকশ্যনত যে হাৰিছে UPPL বা আপচুৱে, এইটো আজিলৈকে ইহঁতে মানিব পৰা নাই বা মানিব ইচ্ছা নাই। পাব্লিকৰ যিটো ৰায়, সেইটো আজিলৈকে ইহঁতে মানিবৰ কাৰণে খুব টান পাই আছে। যোৱাকালি যিটো এছেম্বলিত হৈছে সেইটো স্পষ্ট কথা। ST ইছ্যুটো চবেই জানে, আমাৰ বড়োসকলেও জানে, কোনোবা ৰাভা গাৰোসকলেও জানে। একেলগে ষ্টেণ্ড দি আছে। 6 জনগোষ্ঠীৰ ক্ষেত্ৰত ST-কৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি কৰা নাই। খালি এক্সিষ্টিং ট্ৰাইবেলটো একো ক্ষতি হ'ব নালাগে। সেইটোৱেই আজি সেইটোকে বাহানা লৈ পেলাই যোৱাকালি এছেম্বলিত মোক বিচাৰিছিল বোলে। মই কৈছোঁ এই BTC-টো মই মৰাৰ পিছতো থাকিব। এইটো মোক বিচাৰি একো লাভ নাই। আৰু মই জিন্দা আছে। BTC বাকী ৰাইজক মই এটাই মেছেজ দিম, আজি মই মুঠতে BTC-টো BTC হিচাপে থাকিব। সেইটো একো নষ্ট কৰিব নোৱাৰিব কোনোবা UPPL, কোনোবা আপচুটো সেইদিনাই আমি যেতিয়া একৰ্ড কৰিছিলে, চুক্তি কৰিছিলে, সেইদিনাই নাকচ কৰিছিলে। এইটো স্পষ্ট কথা। তাৰমানে আমি চুক্তি কৰি আনি পেলাই যিটো কাম কৰি আছে সেইটো ইহঁতৰ কাৰণে মানে একচেপ্টেবল নহয়, একচেপ্ট কৰিব নোৱাৰে। ইহঁতে একচেপ্ট কৰিব নোৱাৰে, পাৰা নাই। সেইটোকে আজি যোৱাকালি আৰু এক্সপ্ৰেছ কৰিলে। মুঠতে আমি যি কাম কৰে সেইটো আপচু বা UPPL-ৰ কাৰণে ভাল নহয়, একচেপ্টেবল নহয়।